হয়, চহৰ অঞ্চলৰ লগত গাঁও অঞ্চলৰ তথা ভিতৰুৱা দুৰ্গম অঞ্চলৰ ৰাইজেও যাতে বিশুদ্ধ খোৱা পানী সেৱন কৰিব পাৰে তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছিলে। হয়, JJMৰ কথা কৈছোঁ, জল জীৱন মিছন। এই আঁচনিৰ জৰিয়তে দুৰ্গম অঞ্চলতো যাতে সৰ্বসাধাৰণ ৰাইজে, দুখীয়া ৰাইজেও যাতে বিশুদ্ধ খোৱা পানী সেৱন কৰিব পাৰে তাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে এই যি ডাঙৰ এটা আঁচনি ভাৰতবৰ্ষৰ ভিতৰত আমি ক'ব পাৰি অভিলাষী আঁচনি ইয়াক গ্ৰহণ কৰা হৈছিলে। কিন্তু গ্ৰাম্য অঞ্চলত বা ভিতৰত দুৰ্গম অঞ্চলত এই আঁচনিসমূহ বৰ্তমান কি পৰ্যায়ত আছে সেয়া আমি দেখিবলৈ আজি উপস্থিত হৈছোঁ গোসাইগাঁও বিধানসভা সমষ্টিৰ অধীনত কাছিয়াবাৰীৰ ভৰপুৰ গাঁৱত। মই মোৰ সহযোগীক অনুৰোধ জনাইছোঁ এই গাঁওখনৰ যি আঁচনিখন ৰূপায়ণ কৰি থকা হৈছে 2 বছৰ পূৰ্বে ইয়াতে এই আঁচনিখন ৰূপায়ণ আৰম্ভ কৰিছিলে। তাৰ পিছত কিন্তু দেখা গৈছে আজিলৈকে এই আঁচনিখন সফল ৰূপায়ণ হোৱা নাই বুলি আমি ক'ব পাৰি, কাৰণ অৰ্ধনিৰ্মিত হৈ আছে। ইয়াত গৃহৰ কথাই কওক, ইয়াত মেচিন ঘৰৰ কথাই কওক বা ইয়াতে পানীৰ টেংকিৰ যি ব্যৱস্থা সেয়াৰ কথাই কওক, কোনো এটাই কিন্তু সম্পূৰ্ণ এতিয়ালৈকে হোৱা নাই। ঠিকাদাৰৰ মৌনতালি নে বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতি এয়া কিন্তু গাঁৱৰ ৰাইজে বুজিব পৰা নাই, কাৰণ গাঁৱৰ ৰাইজে দীৰ্ঘদিনৰ পৰা ইয়াত বিশুদ্ধ খোৱা পানী পাব পৰা নাই, দূষিত পানী সেৱন কৰিব লগা হৈছে, যাৰ কাৰণে গাঁৱৰ ৰাইজে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ টান বেমাৰত ভুগিব লগা হৈছে। বেমাৰত গাঁৱৰ ৰাইজ মৃত্যুবৰণ কৰিব লগা এটা অৱস্থাৰ সৃষ্টি হৈছে। আমি কথা পাতিব বিচাৰিম গাঁওবুঢ়া আসামৰ লগত, চৰকাৰী গাঁওবুঢ়া। দাদা কি ক'ব, আচলতে 2টা বছৰ হৈ গ'ল কিন্তু আপোনালোকৰ এই যে জল জীৱন মিছন আঁচনিখন এতিয়ালৈকে সম্পূৰ্ণ নহ'ল, আপোনালোকৰ কাৰণে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা নহ'ল, কি ক'ব? আমি এইটোৱেই ক'ব বিচাৰোঁ, যোৱা কিমান তাৰিখত বা হয়তো আৰম্ভ হৈছিলে এইটো আমাৰ মনতো নাই। তথাপিও আমাৰ যিটো মনত আছে এইখিনিতে আমি ক'বলৈ ওলাইছোঁ। মোটামুটি 2 বছৰমান হৈ আছে। 2 বছৰমান হৈ যোৱাত আজিলৈকে এইখন আঁচনি JJMৰ আঁচনিখন এতিয়ালৈকে সম্পূৰ্ণ কৰিব পৰা নাই। তো আমি এইটোৱেই ক'ব খুজিছোঁ, চৰকাৰে আমাক কিয় এনেকুৱা কৰি আছে, বা যিয়ে কাম কৰি আছে ইয়ে আমালোকক ঠকাই আছে, না আমালোকক যে এখন সাধাৰণ মানুহ হিচাপে একেতে ভাবি আছে। যদি এনেকুৱা হয় তো আমি এইটোৰ ওপৰত ব্যৱস্থা কৰিম, আৰু চৰকাৰে যদি এইটো আমালোকৰ কাৰণে বিশুদ্ধ পানী খোৱাৰ কাৰণে যদি ভাল এটা ব্যৱস্থা কৰিব নোৱাৰে, তেনেহ'লে এইখন আঁচনি আমাৰ গাঁৱত কিয় লৈ আনিছে? ইমান দিনৰ পৰা আমি আশা কৰি আহিছিলোঁ যে আমাৰ চৰকাৰে ভাল পদক্ষেপ লৈছে বুলি আমি আশা কৰিছিলোঁ, কিন্তু এতিয়া আমি দেখি পাই আছোঁ এইখিনি ব্যৱস্থা ভাল নহ'ব। কাৰণ ইমান দিন হৈ যোৱাত আপোনালোকেও চাব পাৰে এই যে জল জীৱন আঁচনিৰ যিটো সীমা আছে, এইখিনি ঘৰ যিটো বনাই আছে, মেচিন ঘৰ বা আমাৰ এই ঘৰৰ ভিতৰত যিমানবোৰ কাম কাজ আছে সেইবিলাক চব জংঘল হৈ গৈছে। আমি এতিয়া এইটোৱেই ক'ম, যদি চৰকাৰে আমাক 1 মাহৰ ভিতৰত যদি কমপ্লিট কৰিব নোৱাৰে, তেনেহ'লে আমি ৰাইজ হৈ আমি কিবা এটা ব্যৱস্থা ল'ম, নহ'লে আমি চব এইখিনি বস্তু ভাঙি ছিঙি কিবা এটা কৰিম। হয়, আপোনালোকৰ এই গাঁৱত কিমান মানুহে আচলতে এই আঁচনিটোৰ জৰিয়তে সামৰি লৈছে বা কিমান মানুহে বিশুদ্ধ খোৱা পানী পালেহেঁতেন? আমি এইখন গাঁৱত যদি এইখন ভাল হ'লে, আমি ইয়াত ভৰপুৰত 3টা কাষ্টৰ মানুহ আছে, বড়ো, ৰাভা আৰু চাওতালী। তো ইয়াত টোটাল হাউচ হোল্ড আছে 285 ঘৰ আছে। তো ইমানটা পৰিয়ালৰ মানুহে এটা ভাল পানী খাব পাৰিলে হয়। কি আহ্বান জনাব? চৰকাৰক এইটোৱে আমি আহ্বান জনাওঁ, যাতে এইখন আঁচনি অতি সোনকালে সম্পূৰ্ণ কৰে, নহ'লে আমি ৰাইজ হৈ কিবা এটা ব্যৱস্থা কৰিম। ধন্যবাদ থাকিল। হয়, আচলতে গাঁওবাসীয়ে বা যি এই গাঁওখনৰ চৰকাৰী গাঁওবুঢ়া তেখেতে কিন্তু দুখ প্ৰকাশ কৰিছে, আৱেগৰ বশৱৰ্তী হৈ তেখেতে এই আঁচনিখনৰ কথা এনেদৰে ব্যক্ত কৰিছে। আমি দেখা পাইছোঁ আঁচনিখনৰ ভিতৰ ভাগত কেনেকুৱা ধৰণৰ হাবি জংঘল আৱৰি ধৰিছে, যিখিনি ইয়াত ঘৰ বা মেচিন ঘৰ বনোৱা হৈছিলে সেইখিনি কিন্তু জহি যাবলৈ আৰম্ভ কৰিছে, এনেকুৱা এটা পৰিস্থিতি দেখা গৈছে। আমি কথা পাতিব বিচাৰিম গাঁওখনৰ মহিলা এগৰাকী আছে। আচলতে পানী বুলি ক'লে মহিলাসকলৰ বৰ প্ৰয়োজন হয়।
আৰু মহিলাসকলে বেছি সময় পানীৰ সৈতে জড়িত হৈ থাকে, কাৰণ ৰাতিপুৱা ভাত ৰন্ধাৰ পৰা আৰম্ভ কৰি খোৱা পানী, কাপোৰ ধোৱা বা আন যি যাৱতীয় কাম ক্ষেত্ৰত পানী লাগে, সেয়া মহিলাসকলে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু এই আঁচনিখন এতিয়াও ৰূপায়ণ সম্পূৰ্ণ হৈ উঠা নাই, পানী আপোনালোকে কিমান দূৰৰ পৰা লৈ আহে, ক'ৰ পৰা লৈ আহে বা কি কষ্ট কৰিছে আপোনালোকে? আমি মহিলা হৈ বহুত কষ্ট হৈ আছে, কাৰণ বহুত দূৰৰ পৰা পানী আনিব লাগে আৰু কাপোৰ চাপোৰ ধুৱাব লাগে আৰু থাল বাচন এনে জানো মহিলাৰ মানুহ বহুত কাম আছে পানীৰ, কিন্তু আজিলৈকে হোৱা নাই পানীটো। সেইটোই মানে বেছি চিন্তা কৰি আছে মানুহবিলাক। আমিও বহুত টেনশ্যনত আছোঁ যে আজিলৈকে কিয় হোৱা নাই, এই ভৰপূৰ গাঁৱৰ এটা জল জীৱনৰ মিছন কিয় হোৱা নাই আজিলৈকে, সেইটোই চিন্তা কৰি আছোঁ। আমি সোনকালে যাতে লাগে আৰু কি মহিলাৰ কাৰণে অলপ সুবিধা হ'ব। আৰু যেহেতু বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা বৰ্তমানলৈকে হৈ উঠা নাই, এই দূষিত পানী সেৱন কৰাৰ ফলত আপোনালোকৰ বেমাৰ আজাৰ হয়নে? বেমাৰ আজাৰ বহুত হৈ আছে। ক'বলৈ গ'লে আমাৰ গাঁৱত বহুত বেমাৰ, আৰু কি এই ভাল পানী নোহোৱাৰ কাৰণে বহুত মানুহ বেমাৰ হৈ আছে, আজিলৈকে পোৱা নাই ভাল পানী, সেইটোৰ কাৰণে বেমাৰ হৈ আছে। আৰু আমি এইটো ক'ব খোজো যে সোনকালে যাতে এই মেচনৰ পানীটো যাতে কমপ্লিট হয়, আমি যাতে সোনকালে পাই আৰু পাৱাৰ পিছত আমি বহুত কামখিনি আগুৱাই লৈ যাব। হয়, ধন্যবাদ থাকিল। হয় হয়, আমি আৰু এবাৰ আমি গাঁওবোৰৰ লগত কথা পাতিব বিচাৰিম। আচলতে যিহেতু আপোনালোকে ক'ৰ পানী খাই আছে, আচলতে আমি বিশেষকৈ আমাৰ ৰাইজৰ ফালৰ পৰা আমি যিখিনি কুঁৱা আমি ৰাইজ হৈ আমি বনাইছোঁ, সেইখিনিৰ পৰা আমি আনি খাই আছোঁ। তাতে অসুবিধা হৈছে না? অসুবিধা এইটোৱেই হয়, বিশুদ্ধ পানী হয় নে? এইটো বিশুদ্ধ পানী হয়, তাৰ ওপৰত আমি যিখিনি পানী খাওঁ এইটোৰ ওপৰত বহুতো সমস্যা আছে, যাৰ ফলত আমাৰ গাঁৱত সেইখিনি পানী খাই বহুতো মানুহ নানানটা ৰোগত আক্ৰান্ত হৈ বহুত মানুহ মৰিছে, আৰু বহুত মানুহ এতিয়াও বেমাৰত বৰ্তমান আছে, হস্পিটেলত আছে, বা বহুত মানুহে ঘৰতো এনেকুৱা বেমাৰত ভুগি আছে। হয়, ধন্যবাদ থাকিল। হয়, আচলতে গাঁওখনৰ বিশুদ্ধ খোৱা পানী নোহোৱাৰ কাৰণে, দূষিত পানী সেৱন কৰাৰ কাৰণে এই পানীজনিত বহুত বেমাৰ, ডাঙৰ ডাঙৰ বেমাৰ ইয়াত গাঁওখনৰ ৰাইজৰ হৈ আছে, বা ইয়াৰ কাৰণে বিভিন্ন সময়ত দেখা গৈছে গাঁৱৰ বেমাৰ আজাৰত গাঁৱৰ যি ৰাইজ সেয়া মৃত্যুবৰণ কৰিব লগা হৈছে, যাৰ কাৰণে স্থানীয় ৰাইজে আবেদন জনাইছে, আচলতে দাবী জনাইছে বুলি আমি ক'ব পাৰি। সেয়া হ'ল অতি শীঘ্ৰেই এই আঁচনিখন এই গাঁওখনৰ কাৰণে, ভৰপূৰ গাঁওখনৰ কাৰণে, বিশুদ্ধ খোৱা পানীৰ কাৰণে মুকলি কৰিব লাগে। কাৰণ কেন্দ্ৰীয় চৰকাৰে যি লক্ষ্য লৈ এই অভিলাষী আঁচনিখন সমগ্ৰ ভাৰতবৰ্ষত ৰূপায়ণ কৰিছে, অকল চহৰ অঞ্চলতো নহয়, গাঁও অঞ্চলত তথা দুৰ্গম অঞ্চলতো এই আঁচনিসমূহ ৰূপায়ণ কৰা দেখা গৈছে। কিন্তু যদি আচলতে প্ৰকৃতাৰ্থত এই আঁচনিসমূহ যদি ৰূপায়ণ কৰা বুলি ক'লে নহ'ব, ইয়াৰ যদি ৰাইজৰ কাৰণে মুকলি কৰা নহয়, ৰাইজে যদি ইয়াৰ পৰা বিশুদ্ধ খোৱা পানী নাপায়, তেনেহ'লে কেন্দ্ৰীয় চৰকাৰে নিশ্চয় ইয়াত বিফল হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।